প্ৰথমতে আমাৰ জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক ভুৱন পেগুদেৱক আহ্বান কৰিব বিচাৰিছোঁ। আপুনি TMPক যেনেধৰণে ব্যৱহাৰ কৰিছে আৰু এই সন্তানসকলে ব্যৱহাৰ কৰি আছে, তেওঁলোকে বুজি পোৱা ভাল। এই তুনিৰাম দলে তোমালোকৰ পিতৃসমূহ এজন ব্যক্তি আছিল, তেওঁলোকক হাত দিবলৈ আপোনালোকৰ কি হাত নকঁপিলে? তেওঁ কি অপৰাধ কৰিলে? আজি কংগ্ৰেছৰ মানুহবিলাকে কাক অপৰাধ কৰিলে আপোনালোকে কওক। ভুৱন পেগু, আপোনাৰ ভৰিৰ তলত মাটি নাইকিয়া হৈছে, আপুনি ৰাজু মাদকৰ ভয়ত কম্পমান হৈছে, ৰাইজে আপোনাক ভোট নিদিয়ে এই কথা জানি আপোনালোকে এই ল'ৰাবিলাকক আপোনালোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। আৰু TMPকে বিষয়ববীয়াসকলক কৈছোঁ, আপোনালোকে কাৰোবাৰ কুকুৰ কাৰোবাৰ মানে দানা খোৱা জন্তুৰ নিচিনা ব্যৱহাৰ কৰিবলৈ নিদিব। আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকে যদি মিচিং সংগঠন TMPকে যদি হয়, আপোনালোকে সমদৃষ্টিৰে সকলোকে চাওক। হয়, চৰকাৰ চলি আছে, তেওঁলোকৰ লগত আপোনালোকে লুটি পুতিকাই কিবা এটা কৰিছে বেলেগ কথা, কিন্তু এটা কথা, কংগ্ৰেছটো যে আপোনালোকৰ কোনো শত্ৰু নহয়। আপোনালোকে গম পায় নে নাপায় কংগ্ৰেছ চৰকাৰৰ দিনত আপোনালোকে কাৰ লগত আছিলে? আজি আপোনালোকে লাঠি হৈছে কিয়? ভুৱন পেগু, ৰমেশ পেগুৰ লাঠি কিয় হৈছে? আৰু এতিয়া আমি প্ৰশাসনক ক'ব বিচাৰিছোঁ, আমাৰ মানুহক বাৰে বাৰে অত্যাচাৰ কৰি আছে, বাৰে বাৰে মাৰপিট কৰি আছে। প্ৰশাসনে হয়তো বহুত দিন আমাৰ পৰা একো ব্যৱস্থা লোৱা নাই। আমি এইবাৰ আশা কৰিছোঁ, আমাৰ SDPO ছাৰ আহিছে, তেওঁক আমি আশা কৰিছোঁ আপুনি যাতে যিকেইটা দুষ্কৃতিকাৰী তেওঁলোকক কৰায়ত্ব কৰি উচিত ব্যৱস্থা যদি নলয়, তেতিয়াহ'লে আমি বহুত ডাঙৰ আন্দোলন কৰিবলৈ কাৰণে বাধ্য হ'ম। এয়া আমাৰ ক'বলগীয়া।